ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ জনালোঁ তোমালোকক। আজি মই পৌনঃপুনিকত থকা দশমিক ভগ্নাংশ এটাক কেনেদৰে p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি তোমালোকক বুজাই দিম। যদি দশমিক সংখ্যাটোত এঘৰ পৌনঃপুনিক থাকে, এঘৰ পৌনঃপুনিক থাকিলে তুমি 10ৰে পূৰণ কৰিবা, দুঘৰ পৌনঃপুনিক থাকিলে 100ৰে, তাৰপিছত 3 ঘৰ পৌনঃপুনিক থাকিলে 1000ৰে পূৰণ কৰিবা। ইয়াতে চোৱা 0.47 বাৰ, ইয়াতে 7ত বাৰ আছে, অৰ্থাৎ এঘৰ পৌনঃপুনিক। গতিকে ইয়াক আমি কি কৰিম, 10ৰে পূৰণ কৰিম। তুমি ফাৰ্ষ্ট ধৰি ল'বা x ধৰি ল'লা 0.7 বাৰ। যিহেতু 7ত পৌনঃপুনিক আছে, গতিকে তুমি ইচ্ছা অনুযায়ী 7টো লিখিব পাৰিবা। আমি ইয়াতে 4 ঘৰ ল'লোঁ, 0.4777 ডট ডট দিবা, অৰ্থাৎ ইয়াতে আমি যিমান ইচ্ছা সিমান 7 লিখিব পাৰোঁ। এতিয়া নিয়মটো, ইয়াত এঘৰ পৌনঃপুনিক আছে, গতিকে তুমি দুয়োফালে 10ৰে পূৰণ কৰি, অৰ্থাৎ 100টো 10ৰে পূৰণ আৰু এই সংখ্যাটোতো 10ৰে পূৰণ। 100ক 10ৰে পূৰণ কৰিলে তুমি কি পাবা, 10x। আৰু এইটো চোৱা, এইটোক 10ৰে পূৰণ কৰিলে কি হ'ব, তুমি এটা নাম্বাৰ লোৱা, যেনে 2.55। ইয়াক যদি আমি 10ৰে পূৰণ কৰোঁ, তেতিয়া সংখ্যাটো কি হ'ব, 255, এটা 0 আহিব। ইয়াতে পইণ্ট আছে দুঘৰ, এঘৰ দুঘৰ, ইফালৰ পৰা হিচাপ কৰা, এঘৰ দুঘৰ, এই ইয়াতে পইণ্ট হ'ব। গতিকে নাম্বাৰটো হ'ব 25.5। অৰ্থাৎ কি বুজি পালা, যে 10ৰে পূৰণ কৰিলে এঘৰ দশমিক পিছুৱাই যাব। ইয়াতে চোৱা দশমিক আছে 0.477, গতিকে পইণ্টটো 10ৰে পূৰণ কৰিলে কি হ'ব, 4 পইণ্ট ইয়াতে আহিব, 4.77। ইয়াতে 4টা 7 লিখিছোঁ কিয়, ইয়াতে আমি 4 ঘৰ ৰাখিছোঁ দশমিকৰ পিছত, তেতিয়া বিয়োগ কৰিবলৈ তোমাৰ সুবিধা হ'ব। এতিয়া আমি নেক্সট কি কৰিম, এইটো তুমি 1 নম্বৰ দি থলা, 10ৰে পূৰণ কৰিলে তুমি কি পাবা, এইটো 10x, এইটো একঘৰ দশমিক পিছুৱাই যাব, আৰু পিছুৱাই লিখি 4 ঘৰ লিখিবা, 1 2 3 4, এইটোৰ লগত মিলাই লিখিবা, তেতিয়া বিয়োগ কৰিবলৈ সহজ হ'ব। নেক্সট এতিয়া আমি কি কৰিম, 2 নম্বৰটোৰ পৰা 1 নম্বৰটো বিয়োগ কি কৰিবা, 10xৰ পৰা x বিয়োগ, এইটো 10xৰ পৰা x বিয়োগ। তাৰপিছত এইটো নাম্বাৰৰ পৰা তুমি বিয়োগ কৰিবা এইটো, চোৱা এইখিনি, এইটো বিয়োগখিনি ইফালে কৰিবা, কি হ'ব, 4 ঘৰ ৰাখিবা, ইয়াৰ 4 ঘৰৰ 4.777 ৰাখিলা, ইয়াতে 4 ঘৰ আছে, বিয়োগ কৰা, 7 কি হ'ব, 7 - 7 0, এটিও 0 হ'ব, এটিও 0, এইটো কিমান যাব, 7 - 4 3, পইণ্টৰ তলত পইণ্ট লিখিবা, আৰু এইটো 4 - 0 4, এই 0 কটাৰ ভেলু নাই, দশমিকৰ পিছত আছে, গতিকে আমি লিখিম কি 4.3, এইটো 4.3। আমি বিয়োগফল পাই গ'লোঁ, এটিৰ পৰা এটি বিয়োগ কৰিলে তুমি পাবা 4.3। আৰু এইফালে কি থাকিব, 10xৰ পৰা x বাদ দিয়া, 9x থাকিব। এইখিনি পালা বুজি। এতিয়া নেক্সট কি হ'ব, এইখিনি মই দেখুৱাই দিওঁ। তুমি পালা 9x ইকুৱেল পালা 4.3, আৰু 4.3 মানে কি বুজায়, 4.3 মিনিংটো হ'ল
43/10 অৰ্থাৎ 11 থাকিলে 10 হৰণ তেতিয়া ইয়াক এনেকৈ লিখা 43 অৰ্থাৎ 43 বলা এইখিনিৰ পৰা আমি লিখিম নেক্সট এই 10 ইয়াক পূৰণ কৰা কি হ'ব 10 × 9x ইফালে 43 এটো কি হ'ব 90x 43 এটিৰ পৰা পাবা 90x ৰ লগত পূৰণ আছে ইফালে গলে হৰণ এতেকে কি পালা লাস্ট লাইনটো লিখি দিবা এতেকে আমি পালো কি এইটো 0.47 পৌনপুণিক ইকুৱেল এইটা হৈ গ'ল তে বুজি পালানে নাই কমেন্টত জনাবা নেক্সট এটা দৰকাৰী কোৱেশ্চন তোমালোকৰ প্ৰশ্নটো আছে চোৱা 1.27 বাৰ আৰু 0.13 বাৰ পৰিমেয় সংখ্যা দুটা যোগ কৰা সেই তোমালোকক এটা বেলেগ ধৰণে মই বুজাই দিম এনেকুৱা অংক তোমালোকৰ কিতাপত এটা এক্সাম্পল আছে 1.27 বাৰ ইয়াতে এটা সংখ্যাত বাৰ আছে অৰ্থাৎ পৌনপুণিক আছে নাইবা এটা সংখ্যা পুনৰাবৃত্তি ঘটিছে এটা যিটো সংখ্যাত বাৰ আছে সেইটোৰ বাবে তুমি এটা 9 লিখিবা আৰু দশমিকৰ পিছত যিটো সংখ্যাত বাৰ নাই অৰ্থাৎ 2 সেই সংখ্যাটোৰ বাবে এটা তুমি 0 লিখিবা এটি কি হল 90 তাৰ পিছত তুমি দশমিকটো উঠাই গোটেই সংখ্যাটো লিখিবা ওপৰত লিখি পৌনপুণিক নাথাকাখিনি অৰ্থাৎ 1 2 দশমিকটো উঠাই পৌনপুণিক নাইবা বাৰ নথকা সংখ্যা কেইটা এই গোটেই সংখ্যাটোৰ পৰা বিয়োগ কৰিবা চোৱা 127 গোটেই সংখ্যাটো 127 দশমিকটো উঠাই তাৰ পিছত পৌনপুণিক নাথাকা সংখ্যা কা আছে 1 আৰু 2 দশমিকটো উঠাই বিয়োগ অৰ্থাৎ কি হ'ব 127 মাইনাস কি হ'ব 12 তে ইখিনি 127 এর পৰা 12 বাদ দিলে তুমি পাবা 115 তলত 90 পালা বুজি নিশ্চয় নেক্সট এটো চোৱাইবা এটো পৰিমেয় সংখ্যা 0.13 বাৰ আছে গতিকে পৌনপুণিক 3 আছে গতিকে 3 ৰ কাৰণে তুমি এটা কি লিখা পৌনপুণিক থকা সংখ্যাটোৰ বাবে এটা 9 লিখা নেক্সট দশমিকৰ পিছতে যিটো সংখ্যা থাকিব এটা বা দুটা ইয়াতে এটা আছে এটা থাকিলে আমি কি লিখিম 0 অৰ্থাৎ পৌনপুণিক নাথাকা সংখ্যাটোৰ বাবে 0 তাৰ পিছত তুমি গোটেই সংখ্যাটো দশমিকটো উঠাই লিখিবা ওপৰত তাৰ পিছত পৌনপুণিক নাথাকা সংখ্যা এটা থাকে দুটা থাকে যেটা থাকে থাকক সেইখিনি গোটেই সংখ্যাটোৰ পৰা বিয়োগ কৰিবা অৰ্থাৎ ইয়াতে কি আছে পৌনপুণিক নাথাকা এটা আছে দশমিকটো উঠাই তে কি হ'ব 13 মাইনাস 1 কি হ'ব এখিনি এতিয়া এক বিয়োগ কৰিলে তুমি কি পাবা 12 তলত 90 এতিয়া আমাক এইটো আৰু এইটো নাম্বাৰ কি কৰিব দিছে যোগ আমি যোগ লিখিলো লিখি এখিনি পালা তুমি 115/90 পালা আৰু এটিৰ পৰা এইটো পালা এইটো এতিয়া হৰ একে আছে 90 90 তেতিয়া কি হ'ব হৰ একে থাকিলে আমি লব দুটা যোগ কৰিম নাইবা তুমি এনেকৈ লিখা 90 115 প্লাস 12 অর্থাৎ হর যদি একে থাকে
লব দুটা তোমাৰ প্লাছ থাকিলে প্লাছ কৰিবা, মাইনাছ থাকিলে মাইনাছ। এইখিনিৰ পৰা তুমি পাবা কিমান, টোটেল কৰিলে এইটো 7, তাৰপিছত 2 1, তলত 90। এতিয়া 90ৰে তুমি কি কৰিবা, 127ক হৰণ, এইটো হৰণ প্ৰক্ৰিয়া চোৱা। প্ৰথম এবাৰ যাব 90, মাইনাছ কৰা, কি পাবা, মাইনাছ কৰিলে তুমি পাবা কি 37। এতিয়া 90ৰে তুমি 37ক নাযায়, পইণ্ট দিব লাগিব, পইণ্ট দিলে ইয়াতে কি হ'ব 0। এবাৰ কি হ'ব, 4 বাৰ যাব, কিমান হ'ব 4 × 4 এটা 0, এইখিনি বিয়োগ কৰা, কি পাবা তুমি, এইটো বাদ দি আছোঁ এতিয়া 0 1 10 পাবা। গতিকে আমি যিহেতু ইয়াতে দশমিক দিছোঁ, ইয়াতে 0 দিবা এবাৰ, দিলা। আৰু কি হ'ব, এবাৰ যাব 90, আৰু বিয়োগ কৰিলে কি পাবা 10 পাবা, এটা 0 দিবা, 100 হ'ল, আৰু এবাৰ যাব, অৰ্থাৎ 1 ওলাই থাকিব। গতিকে আমি লিখিব পাৰিম, এইখিনি লিখি ল'বা, এইখিনিৰ পৰা এইখিনি ইকুৱেল তুমি লিখিব পাৰিবা 127 হৰণ 90 সমান লিখিব পাৰিবা 1.41 পৌনপুণিক। এইটো হ'ব, এইছো 1 ওলাই থাকিব, গতিকে 1ৰ ওপৰত পৌনপুণিক হ'ব। গতিকে এই অংকটো পৰীক্ষাত আহিলে তোমালোকে এনেদৰে কৰিবা। আৰু বুজি পালানে নাই মোক জনাবা, আৰু ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, বাই বাই।